ডিমত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অসমবাসী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকাহত লক্ষ্মীনগৰ দীঘলীবাম ৮-৯ লাইনৰ ৰাইজে আজি দিনটোত এক বিশেষ অনুষ্ঠান আয়োজন কৰে। ডিমৌ চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰত অনুৰাগীসকলৰ সহযোগত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নাম প্ৰসংগ কীৰ্তন ভাগৱত পাঠৰ সৈতে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি আৱেগপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। শতাধিক মহিলা প্ৰাপ্তবয়স্ক একেলগে প্ৰাৰ্থনা গাই প্ৰিয় শিল্পীগৰাকীৰ সদগতিৰ বাবে ধূপ ধূনা বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাণৰ শিল্পীলৈ জনসাধাৰণৰ এই ৰাজহুৱা আদ্যশ্ৰাদ্ধই পুনৰবাৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমবাসীৰ হৃদয়ৰ স্পন্দন। ডিমৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইংৰাজী 29 ছেপ্টেম্বৰ সোমবাৰৰ দিনটোত আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমাৰ এই ডিমৌৰে দাঁতিকাষৰীয়া অঞ্চল লখিমীনগৰ দীঘলীবাম ৮ নম্বৰ লাইন কলিয়াপানী সমূহ যুৱক পুৰুষ মহিলা সকলোৱে আমি একত্ৰিত হৈ তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে এভাগ আমি ভাগৱত পাঠ আৰু মহিলাসকলে আহিছোঁ তেখেতৰ নামত অকণমান ভগৱানৰ ওচৰত গুণানুকীৰ্তন কৰি তেখেতৰ আত্মাই যাতে সদগতি লাভ কৰে, তেওঁ য'তেই থাকে কুশলে থাকক, শান্তিৰে থাকক আৰু তাৰ পৰাই আমাৰ অসমৰ সমূহ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে যাতে একত্ৰিত কৰি ৰাখে। তেওঁ জীয়াই থাকোঁতে যিধৰণে একত্ৰিত কৰি থৈ গৈছিলে, মৃত্যুৰ পাছত যিধৰণে সমূহ অসমবাসী ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহ আৰু ভাৰতৰ বাহিৰৰো বহুত মানুহ আহি যিধৰণে একত্ৰিত হৈ তেখেতৰ শৱযাত্ৰাত একগোট হৈ মানৱ দৰদী যি কণ্ঠৰ মূল্য দিলে, সেই একত্ৰীকৰণটো সদায় যাতে আমাৰ অসমত থাকে, ভাৰতত থাকে আৰু সমগ্ৰ পৃথিৱীতে এই ক্ষণটো সদায় সকলোৰে মনত থাকক আৰু সকলোৱে আমি একত্ৰিত হৈ থাকোঁ। তেওঁ আত্মা য'তে থাকে আমাক সকলোকে আশীৰ্বাদ কৰক। আমাৰ নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী ওলাই আহিছে, সংগীতৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰতে হওক, সেই সকলোলৈকে তেখেতৰ যাতে আত্মাই আশীৰ্বাদ কৰে আৰু তেওঁ যাতে আছে শান্তিৰে থাকক, কুশলে থাকক। 29 নৱেম্বৰ 2025 সোমবাৰ আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী হিয়াৰ আমঠু জুবিনদাৰ আদ্যশ্ৰাদ্ধ হিচাপে আজি আমি সমগ্ৰ দীঘলীবাম কলিয়াপানী লক্ষ্মীনগৰ ৮ নম্বৰ লাইন সকলো ৰাইজৰ সহযোগত আজি আমি জুবিনদাৰ আদ্যশ্ৰাদ্ধ ইয়াত আমি ইভিনিং ছাইডত আমি অনুষ্ঠিত কৰিছোঁ। সকলো ৰাইজে সহযোগিতাত আজি আমি শ্ৰাদ্ধভাগী অনুষ্ঠান কৰিবলৈ সফল হৈছোঁ। গতিকে সকলো ৰাইজক আহি পিনে আমাৰ সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।